মানস ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য উলুমুৰা পক্ষীৰ বিচৰণৰ নান্দনিক দৃশ্য মানাহৰ কুকলুং বনাঞ্চল পৰ্যন্ত সম্প্ৰসাৰিত হৈছে উলুমুৰা পক্ষীৰ বিচৰণ ক্ষেত্ৰ উদ্যানখনৰ বাঁহবাৰী ভূঞাপাৰা পানবাৰী বনাঞ্চলত সততে দেখিবলৈ পোৱা যায় এই দুষ্প্ৰাপ্য পক্ষীবিধৰ বিচৰণ নতুনকৈ সংযোজিত কুকলুং বনাঞ্চলত উলুমুৰা চৰাই অৱস্থিতি আশাব্যঞ্জক বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ফাৰ্ষ্ট এডিশ্যন কুকলুঙত আমি 1-2 বছৰ আগতে গম পাওঁ যে তাত বেংগল ফ্লৰিকেনৰ উপস্থিতি আছে বেংগল ফ্লৰিকেনে নহয় আইবিছ বিল মামালছৰ ভিতৰত টাইগাৰ গোল্ডেন লেংগুৰ তাৰপিছত হৰিণা যথেষ্ট আছে কিন্তু বহুত দুৰ্ভাগ্যজনক আমি মানাসৰ পৰা এটা টিম অফিচিয়েলি প্ৰমোদ বড়ো ডাঙৰীয়াক লগ কৰি কেনে টুৰিজিমৰ কাৰণে পৰ্যটকৰ কাৰণে খোলাৰ কাৰণে আমি এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে কুকলুঙো পৰ্যটকৰ কাৰণে বা খুলিব লাগে কিন্তু এতিয়ালৈকে খোলা নাই আৰু আশা কৰোঁ আগন্তুক দিনত বা অহা বছৰত কুকলুঙতো টুৰিজিমৰ কাৰণে গেটখন অপেনিং কৰিব লাগে পৰ্যটকে যাতে গৈ কেনে চাব পাৰে দ্বিতীয় কথা হ'ল বেংগল ফ্লৰিকেন কুকলুঙে নহয় আমাৰ বাজবাৰী ৰেঞ্জত তাৰপিছত ভূঞাপাৰা ৰেঞ্জত যথেষ্ট পৰিমাণে পোৱা যায় কিন্তু আজি 4-5 বছৰ ধৰি মানাস ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি হেবিটেট স্পেচিয়েলি মই বাজবাৰী ৰেঞ্জৰ কথা ক'ব গৈ আছোঁ বাজবাৰী ৰেঞ্জৰ মেইন এন্ট্ৰেন্সৰ পৰা 1 কিলোমিটাৰ আগত কৌভিল বুলি কয় তাত এক সময়ত 12-13 বা মানত বেংগল ফ্লৰিকেনৰ চাইটিং হৈছিল তো আজিৰ ডেটত হেবিটেটটো ইমানে বেয়া হৈছে যাৰ কাৰণে ইয়াতে বেংগল